ৰাজপথত এগৰাকী যুৱতীক শনিবাৰে নিশা এজন যুৱকে মাৰপিট কৰাৰ ঘটনাক কেন্দ্ৰ কৰি তাৰ সৈতে নাম সাঙুৰ খাই পৰিছে বীৰ লাচিত সেনা অসম নামৰ জাতীয় সংগঠনটোৰ। কিয়নো সেই সময়ত সেই যিজন যুৱকে যুৱতীগৰাকীক প্ৰহাৰ কৰিছিলে আৰু তেতিয়া সেই যুৱতীগৰাকীক ৰক্ষা কৰিবৰ বাবে একাংশ লোক আগবাঢ়ি আহিছিলে, তাৰ মাজত এগৰাকী পাণ দোকানীও আছিলে। আৰু সেই পাণ দোকানীগৰাকীক যিহেতু যুৱতীগৰাকীক প্ৰহাৰ কৰা যুৱকজন বীৰ লাচিত সেনা অসমৰ এগৰাকী বিষয়ববীয়া আছিল আৰু বৰ্তমান তেখেত এগৰাকী সদস্য, আৰু তেওঁ একাংশ বীৰ লাচিত সেনা সদস্যক মাতি আনি সেই সহায় কৰা পাণ দোকানীগৰাকী অতিকৈ ব্যতিব্যস্ত কৰি তোলে। তেওঁ ক্ষমা খুজিবলৈ বাধ্য কৰে আৰু তাতেই ক্ষান্ত নাথাকি অৱশেষত সেই সহায় কৰিবলৈ অহা পাণ দোকানীগৰাকীক তেওঁলোকৰ সংগঠনৰ নাম লৈ বা সংগঠনৰ যি পৰাক্ৰম বা বীৰত্ব দেখুৱাই থানালৈ লৈ যোৱা হয় আৰু তাত থানাত নিশা পৰ্যন্ত বহুৱাই ৰখা হয়। আৰু যেতিয়া এই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হ'ল, ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ভুক্তভোগী যুৱতীৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে যুৱকজনক যোৰহাটৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমি এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কেৱল মাত্ৰ এটা কাৰণতে, যে কিয়নো ইয়াৰ সৈতে নাম সাঙুৰ খাই পৰিছিল এটা জাতীয় সংগঠনৰ। আৰু তাৰ পাছত যিহেতু যুৱতীগৰাকীক মাৰপিট কৰা হৈছে, কাহিনী যিয়ে নহওক আমি কাহিনীও ক'ম, যিহেতু বহু লোকে নিউজ 18 অসম নৰ্থ ইষ্টৰ আমাৰ ইয়াৰ পূৰ্বৰ বাতৰিসমূহৰ কমেণ্টত লিখি আছে যে কিয় মাৰপিট কৰিলে বা যুৱতীগৰাকীৰ গাত দোষ আছিল নেকি, বা এজন যুৱকে কেতিয়াও এগৰাকী যুৱতীক এনেধৰণে মাৰপিট কৰিবলৈ আগবাঢ়ি নাহে, ইয়াৰ অন্তৰালৰ কাহিনী কি, কাৰণ কি, সেয়াও আমি জনাম। কিন্তু মূল কথাটো হৈছে যে ইমানখিনি জাতীয় সমস্যা আছে, তাৰ পাছত এটা পাৰিবাৰিক সমস্যা বা এটা পাৰিবাৰিক ঘটনাক লৈ এটা জাতীয় সংগঠনৰ বহুখিনি সদস্য কিয় সৰব হৈ পৰিল বা এনেধৰণে কিয় তেওঁলোক ইয়াৰ সৈতে জড়িত হৈ পৰিল, সেইবাবে আমি কথা পাতিবৰ বাবে বৰ্তমান আমাৰ সৈতে আছে বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ যোৰহাট জিলাৰ সভাপতি আদিত্য সাগৰ পানীফুকন ডাঙৰীয়া। তেখেত যোৰহাটত নাছিল, বৰ্তমান যোৰহাটলৈ আহি উপস্থিত হৈছে আৰু ৰাজপথতে আমি তেখেতক পাই তেখেতৰ পৰা এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। যে ইতিমধ্যে হয়তো আপুনি গোটেই বাতৰিখিনি গম পাইছে, গোটেই খবৰটো গম পাইছে, আপোনালোকৰ সংগঠনৰ নাম জড়িত হৈ পৰিছে ইয়াৰ এই ঘটনাৰ সৈতে। আৰু আমিও আচৰিত হৈছোঁ দৰাচলতে যে এটা পাৰিবাৰিক ঘটনাৰ সৈতে বীৰ লাচিত সেনা অসমৰ একাংশ সদস্য জড়িত হৈ তেওঁলোকে বীৰত্ব প্ৰদৰ্শন কৰিছে। হয়, এইটো আচলতে মঞ্চখনৰ নাম ল'লে আমি দুখ পাওঁ। আচলতে এটা মই এতিয়া ৰাস্তাত আহি থাকোঁতে আপোনাকতো ৰাস্তাত পাইছোঁ বা ফোনৰ যোগেদি যোগাযোগ হৈছে যে কিবা এটা ক'ব লাগে। আচলতে প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰতে মই আপোনাক আচলতে কৈছোঁ তৎকালীনভাৱে যে যিটো বিষয় ইতিমধ্যে মই গাড়ীত আহি থাকোঁতে গম পাইছোঁ, আৰু সেই গম পোৱাৰ মতে এটা সম্পূৰ্ণ এটা পাৰিবাৰিক বিষয়, এটা একান্তই ব্যক্তিগত বিষয়টো ব্যক্তিগতভাৱেই থাকি যায়। এই ব্যক্তিগত বিষয়টো যেতিয়া ব্ৰাষ্ট হয়, তাত ভিতৰ চোৱাত কিবা নহয় কিবা এটা থাকিব লাগিব যিটো ব্ৰাষ্ট হৈ যায়, আৰু তেনেকুৱা এটা হুবহু ৰূপ হ'ল মোৰ অনুভৱ হৈছে। আৰু যিটো হ'ল আপোনালোকৰ সাংবাদ মাধ্যমৰ যোগেদি মই যিটো পাইছোঁ সেইটো আচলতে বেয়া হৈছে, এইটো হ'ব নালাগে। আৰু এই ক্ষেত্ৰত আমি বীৰ লাচিত সেনা অসমে দুখ প্ৰকাশ কৰিছোঁ যে তেনেকুৱা এটা কাম হ'ব নালাগে, আৰু অনাগত সময়ছোৱাত যাতে নহওক যোৰহাট হেন ইতিহাস প্ৰসিদ্ধ ঠাইত, এইটো আমি লজ্জাবোধ কৰিছোঁ আচলতে। এতিয়া মই পোনপটীয়াকৈ আপোনাক সুধিম যে যিগৰাকী যুৱক, মই তেখেতৰ নামটো লোৱা নাই, যে সেই যুৱকগৰাকী এগৰাকী ব্যৱসায়ী, এগৰাকী উদীয়মান ব্যৱসায়ী, তেওঁ ব্যৱসায়ত বহুত সফলতাও লাভ কৰিছে। কিন্তু যিটো ঘটনা সংঘটিত কৰিলে তাত বাৰম্বাৰ, কিয়নো তেওঁ কিছুদিন পূৰ্বে বীৰ লাচিত সেনা অসমত যোগদান কৰিছিলে, তেওঁ বিষয় বাবদ আছিলে, আৰু আপোনালোকৰ সংগঠনৰ নাম লৈ যদি এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ যায়, কিয়নো যুৱতীগৰাকীক যেতিয়া মাৰপিট কৰি আছে তাৰ যি ভিডিঅ'ত আমি দেখা পাইছোঁ, তাৰপিছত তেওঁ উদ্ধাৰ কৰিবলৈ আগবাঢ়ি অহা এজন পাণ দোকানীৰ ওপৰত আপোনালোকৰ লাচিত সেনাৰ সদস্যসকলে যি বীৰত্ব দেখুৱালে, সেই বীৰত্ব যদি যোৰহাটৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, যোৰহাটৰ যি ট্ৰেফিক ছিগনেল আছে আজিও ভালকৈ নজ্বলে, যিসমূহ কাম যোৰহাটত যিসমূহ প্ৰজেক্ট, চৰকাৰী প্ৰজেক্ট সময়মতে হৈ নুঠে, যোৰহাট পৌৰসভাৰ যিখিনি ব্যাগুম কেলেংকাৰীয়ে কওক, অনিয়ম কওক, সেইখিনিত কিন্তু আমি সেই বীৰত্ব দেখিবলৈ নাপাওঁ। এগৰাকী পাণ দোকানীৰ ওপৰত আপোনালোকৰ সদস্যকে বীৰত্ব দেখুৱালে, আৰু যুৱতীগৰাকীক মাৰপিট পৰা উদ্ধাৰ কৰিবলৈ অহা পাণ দোকানীজনক থানাত বহুৱাই ৰখা হ'ল। কি প্ৰতিক্ৰিয়া দিব, আৰু যিজন আপোনালোকৰ সদস্যৰ কথা কৈছোঁ তেওঁৰ ওপৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবনে নকৰে? আমি প্ৰথম কথা হ'ল বীৰ লাচিত সেনা অসমৰ মঞ্চখনে পবিত্ৰ মঞ্চ বুলিয়ে মই আজি তাৰিখত কওঁ, জন্মলগ্নৰ পৰাই যেতিয়া জড়িত। বীৰ লাচিত সেনা অসমে সদায় আমি সংবিধানখনক সন্মান জনাওঁ, আৰু সংবিধানৰ নীতি আদৰ্শৰ ওপৰত ভিত্তি কৰিয়ে আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ, আৰু ভৱিষ্যতলৈকে এখন সংগ্ৰাম অব্যাহত ৰাখিম।
এতিয়া চাওক আপুনি আপোনাৰ যোগেদি ইতিমধ্যে জল পট হৈছে এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হোৱাৰ লগে লগে তেওঁ হুৱে বাৱে বিভিন্ন ধৰণৰ শুভাকাংক্ষী থাকে, বিভিন্ন ধৰণৰ বন্ধুবৰ্গ থাকে। আৰু বীৰ লাচিত সেনা অসমৰ মঞ্চৰ পৰা যেতিয়া আমি এটা ধাৰাবাহিকভাৱে জাতিৰ স্বাৰ্থত মাটিৰ স্বাৰ্থত কাম কৰি আছো, এই ক্ষেত্ৰত আমি হয় উগ্ৰ জাতীয়তাবাদটো হ'লেও আমি সুস্থ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সদায় আগ্ৰহী আৰু অগ্ৰসৰ হৈ গৈ আছো। গতিকে এই ক্ষেত্ৰত বীৰ লাচিত সেনা অসমৰ নেতৃত্বশীল এজন ব্যক্তি হিচাপে যিটো কেন্দ্ৰীয় সমিতিয়ে যিটো আমাৰ চেইন অফ কামানৰ যিটো ব্যৱস্থা কৰে, এই ক্ষেত্ৰত কোনো ধৰণৰ আমাৰ নিৰ্দেশনাৰ ভিত্তিত তেনেধৰণৰ কৰা নাই। আৰু চব টাউনৰ মাজমজিয়াত এটা ঘটনা হৈছে, এই ঘটনাত কাৰোবাক আঁঠু কাঢ়িছে, এইটোতো মই এতিয়ালৈকে ভিডিঅ'ত দেখা নাই। যে পাণ দোকানীজনক মাৰপিট কৰিছে, কাণত ধৰাইছে, এই বিষয়টোতো মই আপোনাৰ মুখেদিয়ে শুনিছোঁ, অন ভিডিঅ'টো মই পোৱা নাই। চক ইয়াত বীৰ লাচিত সেনা অসমৰ বিষয়ববীয়াসকল মুঠেই জড়িত নাই। তেওঁৰ এজন ব্যৱসায়ী ব্যক্তি হিচাপে একান্ত ব্যক্তিগত বিষয়টোৰ ক্ষেত্ৰত তৎকালীন প্ৰতিক্ৰিয়াৰ বাবে কোনোবা শুভাকাংক্ষী জড়িত হ'ব পাৰে। মই এইখিনিতে আপোনাক এটা কথা সোধো যে এই মুহূৰ্তত যদি মই আপোনাক এতিয়া এই মুহূৰ্তত মই যদি আপোনাক ইয়াতে মাৰপিট কৰোঁ, তেতিয়া মোক আপুনি একদম সাধাৰণ যি গৌতম বৰা মোৰ ঘৰ য'ত তাৰ কথা ক'ব নে নিউজ 18ৰ সাংবাদিক গৌতম বৰাই মাৰিলে বুলি ক'ব? মোক আপুনি সেই প্ৰশ্নটোৰ উত্তৰ দিয়ক। যিহেতু জাতীয় সংগঠনৰ বিষয়ববীয়া যোৰহাট আঞ্চলিকৰ তেওঁ সভাপতিৰ দায়িত্বত আছিলে, যিজনে মাৰপিট কৰিছিলে, তেওঁ যিখিনি সতীৰ্থক মাতি আনিছে সকলোখিনি আপোনালোকৰ সেনানী হয়, বীৰ লাচিত সেনাৰ সেনানী হয়। সকলোৱে ভয় কৰিছে। থানাত যদি আপুনি গৈ কথা পাতে জানিব পাৰিব যে সমগ্ৰ বীৰ লাচিত সেনাৰ সদস্যসকলেই তালৈ ওলাই আহিছে। তাৰপিছত যদি আপুনি কয় যে আপোনালোকৰ তাত সদস্য জড়িত নহয়, তেওঁৰ শুভাকাংক্ষী বা তেওঁৰ কোনোবা বন্ধু ইত্যাদি জড়িত হৈ আছে, কিয়নো ৰাজহুৱা জীৱনৰ লগত যিহেতু এতিয়া আপুনিও জড়িত হৈ আছে, মই জড়িত হৈ আছো, আমি বহুখিনি কাম কৰিব নোৱাৰো বা কৰিলেও ৰাইজৰ আমাৰ ওপৰত দৃষ্টি থাকে। গতিকে সেইকাৰণে কৈছো যে যদি এই কথাটো গাপ দিয়াতকৈ যদি খোলাখুলিকৈ আমি পাতো বা তেনেকৈ যদি স্পষ্ট ৰূপত যদি আপুনি দাঙি ধৰে, তেতিয়াহ'লে জাতীয় সংগঠনটোৰ প্ৰতিও মানুহৰ আস্থা বৃদ্ধি পাব। চক এটা স্পষ্টবাদিতা আৰু গোটেই স্পষ্টকৈ মতামতখিনি আগবঢ়াম বুলি ভাবিয়ে আৰু আপোনাৰ পৰা মই বহুত ভাল সঁহাৰি পাইছিলোঁ। মই জনাব বিচাৰিছোঁ যেতিয়াই এই সমগ্ৰ ঘটনাৰ বিষয়ে যেতিয়া আদিত্য সাগৰ পানী ফুকন ডাঙৰীক আমি ফোন কৰিছিলোঁ, তেখেত যোৰহাটত উপস্থিত নাছিলে আৰু তেখেতে অতি যোগাত্মকভাৱে সঁহাৰি দিছিলে। তেখেতে জনাইছিলে যে বিষয়টোৰ বিষয়ে তেখেত জ্ঞাত নহয়, অজ্ঞ, আৰু সমগ্ৰ বিষয়টো চালি জাৰি চাই সকলোখিনি তথ্য প্ৰমাণ লৈ তেওঁ মন্তব্য আগবঢ়াব। যদিহে এনেধৰণৰ ঘটনা ঘটিছে তেওঁ দুখ প্ৰকাশ কৰিছিলে, সমগ্ৰ বিষয়টোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম বুলিও আপুনি আজি পুৱাৰ ভাগত কৈছিলে, হয়নে? সেইকাৰণে আমি আপোনাৰ সৈতে কথা পাতিছোঁ আৰু সমগ্ৰ বিষয়টো, কিয়নো কেইজনমান সদস্যৰ কাৰণে বা কেইজনমান যুৱকৰ কাৰণে আপোনালোকৰ এটা বৃহৎ সংগঠনৰ গৰিমা হ্ৰাস পোৱাটো আমি নিবিচাৰোঁ। চক বিষয়টো ইতিমধ্যে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আজি তাৰিখত আপোনাৰ যোগেদি মই গম পাইছোঁ যে আমাৰ এটা সজাতি দলে গৈ তাত এটা বিষয় হস্তক্ষেপ কৰিছে আৰু সেই বিষয়টোত ভয় ভাবুকি প্ৰদান কৰাৰ কাৰণে বিপৰীত ধৰ্মৰ এজন কোনোবা পাণ দোকানীয়ে এই বিষয়টোৰ ক্ষেত্ৰত গাপ দিয়া ব্যৱস্থাটো কৰিছে। চক ইয়াৰ বিষয়টো যদি প্ৰকৃততে এইটো সত্যনিষ্ঠতা আছে, আজি যেনেকৈ ভিডিঅ'টোৰ জৰিয়তে সত্যনিষ্ঠতাৰ গম পাইছোঁ, আইনে ব্যৱস্থা লৈছে, আমিও দুখ প্ৰকাশ কৰিছোঁ যে আইনে এটা উচিত ব্যৱস্থা লওক যে এনেকুৱা ধৰণৰ পুনৰাবৃত্তি যাতে নহয়। গতিকে তেনেকুৱা ধৰণৰ সত্যনিষ্ঠ বাতৰিৰ যোগেদি যদি এই বিষয়টো আমাৰ সৈনিকসকলৰ মাজৰ এইটো ভয় ভাবুকি বা ধমক, বীৰ লাচিত সেনা অসমৰ নাম লোৱাৰ এনেকুৱা বিষয়খিনি যদি আহে, নিশ্চয়কৈ আইনখন আছে হাতত, আইনে ব্যৱস্থা ল'ব। আইনৰ উৰ্ধতটো বীৰ লাচিত সেনা আপোনালোকৰ যিটো সংগঠনটোৰ নেতৃত্বত আপোনালোক আছে, আপোনালোকে কি কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব? ইতিমধ্যে যিখিনি বিষয় আহিছে, মই কৈছোঁ যে আমি প্ৰথম কথা হ'ল সংবিধানখনক আমি সন্মান জনাওঁ। সংবিধানৰ নীতি নিয়মৰ ওপৰত ভিত্তি কৰি আমি ব্যৱস্থা হাতত ল'ম। ইতিমধ্যে সংবিধানে এইটো ব্যৱস্থা লৈছে। এতিয়া আইনীৰ মেৰপাকত আজিৰ তাৰিখত আমাৰ এজন সৈনিক আবদ্ধ হৈছে। অনাগত সময়ছোৱাত আইনে কি ব্যৱস্থা লয় সেইটোতো আমি নাজানো। আইনী প্ৰক্ৰিয়াৰ মাজত যি মুহূৰ্তলৈকে এটা সিদ্ধান্তত উপনীত নহয়, সেই মুহূৰ্তলৈকে এটা অনাকাংক্ষিকভাৱে ঘটনাৰ লগত জড়িত থকা আমাৰ সৈনিকজনক বীৰ লাচিত সেনা অসমৰ মঞ্চৰ পৰা আমি অব্যাহতি দিছোঁ। ইতিমধ্যে লিখিত ৰূপত কালিলৈ আপোনালোকলৈ প্ৰেৰণ কৰা হ'ব। মই এতিয়া ৰাস্তাৰ মাজতেই আছোঁ। আপোনাৰ বিষয়খিনিলৈ সঁহাৰি জনাই যে ৰাইজে আমাৰ মাজত যিটো আস্থা আছিল, ৰাইজ আমাৰ প্ৰতি থকা যিটো বিশ্বাস আছিল যে উগ্ৰ জাতীয়তাবাদৰ সমানুপাতিকভাৱে সুস্থ জাতীয়তাবাদৰ আগ্ৰহী এই বীৰ লাচিত সেনা অসমৰ, আৰু যাতে এইটো
এটা এটা বেড ছাইড আৰু এটা গুড ছাইড আছে। আমি যিমানেই ভাল কাম নকৰোঁ, আমাৰ বিপৰীত দিশত এটা মানে চক্ৰান্তকাৰী আমাক চক্ৰান্ত কৰিবৰ কাৰণে উঠি পৰি লাগিয়ে থাকে। সেইটো আপুনি নৈ কৰিব নোৱাৰে। গতিকে গোটেই বিষয়বোৰ নৎসাত কৰি যে শুদ্ধ পথত এটা মসৃণ পথ যাতে আমি কৰিব পাৰোঁ, তাৰ কাৰণে অনগলভাৱে সংগ্ৰাম কৰি আছোঁ। আৰু মই এইটো কৈছোঁৱেই যে তেনেকুৱা ধৰণৰ বীৰ লাচিত সেনা অসমৰ সজাতি দল ইতিমধ্যেই আমি জনাত যোৱা নাই। যদি অনাকাংক্ষিকভাৱে এই ক্ষেত্ৰত হৈছে, নিশ্চয়কৈ আমি তাত যদি তেনেকুৱা ধৰণৰ এতিয়া যিটো সংবাদ মাধ্যমত যিটো ভাইৰেল হৈছে ভিডিঅ', তেনেকুৱা এটা প্ৰমাণ সহকাৰে যদি পাওঁ, নিশ্চয়কৈ জিলা সমিতি আমাৰ পৰ্যবেক্ষক ডাঙৰীয়া আছে। কেন্দ্ৰীয় সমিতিৰ যোগেদি জিলাখনক পৰ্যবেক্ষণ কৰিবৰ কাৰণে এজন পৰ্যবেক্ষক আছে। জিলাই পৰ্যবেক্ষকৰ যোগেদি আলোচনা কৰি নিশ্চয়কৈ আমি কেন্দ্ৰীয় সমিতিলৈ আমি প্ৰেৰণ কৰিম, যিখন সমিতিয়ে কেৱল মাত্ৰ সিদ্ধান্ত ল'ব সংবিধানৰ নীতি আদৰ্শৰ ওপৰত ভিত্তি কৰি। আৰু এইটো ক্ষেত্ৰত আমি সদায় অটল, অদম্য আৰু অজেয় হৈ থাকিম। এইটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। ধন্যবাদ জনাইছোঁ। মই পুনৰ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে যিটো ঘটনা সংঘটিত হৈছিলে, বহুতে এইটো প্ৰশ্ন কৰি আছে যে তাল এখন নেবাজে। আমি বিভিন্ন আমাৰ যি আজি বাতৰি সম্প্ৰচাৰ হৈছে, আমাৰ ডিজিটেল পেজত যিসমূহ বাতৰি ইতিমধ্যে সম্প্ৰচাৰ হৈছে, তাতে বহুলোকে মন্তব্য তেনেধৰণে বিৰূপ মন্তব্যও কৰি আছে বহুলোকে যে যুৱতীগৰাকী কিয় এনেধৰণৰ আক্ৰমণৰ বলি হ'ব লগা হ'ল। আমি ক'ব বিচাৰিছোঁ যে যিজন যুৱকে, যিজন লাচিত সেনাৰ বীৰ লাচিত সেনা অসমৰ যিগৰাকী সদস্য আছিলে, যিজন যুৱক এগৰাকী ব্যৱসায়ী, তেওঁৰ নিজৰ পাৰিবাৰিক কণ্ডল আছিলে। তেওঁৰ নিজৰ পত্নীৰ সৈতে দীৰ্ঘদিন ধৰি তেওঁৰ পাৰিবাৰিক কণ্ডল চলি আছিলে। আৰু যিগৰাকী যুৱতীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে, সেই যুৱতীগৰাকী হৈছে তেওঁৰ পত্নীৰ বান্ধৱী, তেওঁৰ পত্নীৰ অতি ঘনিষ্ঠ বান্ধৱী। আৰু কি সূত্ৰে কিয় তেওঁলোকৰ ভিতৰুৱা কি কাজিয়া আছিলে, সেইবোৰ সংবাদ মাধ্যমত ৰাজহুৱা কৰাৰ বিষয়ো নহয়, বা এনেধৰণৰ বাতৰিৰ পৰা আমিও এৰাই চলিব বিচাৰোঁ। কিন্তু এই বাতৰিটো এইকাৰণে আমি গুৰুত্ব সহকাৰে ল'বলৈ বাধ্য হ'লোঁ যে গুৱাহাটীত চুৰিকাঘাট কৰি যেতিয়া এগৰাকী যুৱতীক মাৰি পেলোৱা হৈছিলে, তেতিয়া বহু লোকে সেই দৃশ্য চাই আছিলে, সহায় কৰিবৰ বাবে কোনো আগবাঢ়ি যোৱা নাছিলে। যোৰহাটত আজিৰ পৰা কেইটামান বছৰ পূৰ্বে যি অনিমেষৰ হত্যাকাণ্ড হৈছিলে, এজন সফল ডেকা ল'ৰাক যোৰহাট নগৰৰ মাজমজিয়াত সেই অঞ্চলতে কেইজনমান যুৱকে মৰিয়াই হত্যা কৰিছিলে। জনাকীৰ্ণ হৈ আছিলে সেই সময়ত পথ, বহু ব্যৱসায়ী আছিলে, কিন্তু এজনো লোক আগবাঢ়ি অহা নাছিলে অনিমেষক সেই উদ্ধাৰ কৰিবৰ বাবে, অনিমেষক সেই যুৱক কেইজনৰ আক্ৰমণৰ পৰা বচাবৰ বাবে। আৰু তাক লৈও যোৰহাটত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে। ঠিক সেইদৰে কেইবছৰমান পূৰ্বে আমি দেখিবলৈ পাইছোঁ তৰাজান অঞ্চলত, যোৰহাটৰ তৰাজান অঞ্চলত এগৰাকী মহিলাক বলাৎকাৰ কৰা হৈছিলে। আৰু বলাৎকাৰৰ বলি হোৱা মহিলাগৰাকী ৰাজপথেৰে উলংগ হৈ নিশা দৌৰি সহায়ৰ বাবে আহিছিলে। আমি CCTV ফুটেজত দেখা পাইছিলোঁ যে বহুকেইখন গাড়ী, বাইক পাৰ হৈ গৈছিলে, কিন্তু মহিলাগৰাকীক সহায় কৰিবৰ বাবে কোনো আগবাঢ়ি অহা নাছিলে। আনকি থানালৈও তেওঁলোকে কোনো এজন লোকে ফোন কৰি সেই বিষয়ে জনোৱা নাছিলে। কিন্তু যিটো এতিয়া ঘটনা ঘটিলে, এজন ব্যৱসায়ী বা এজন পাণ দোকানীয়ে সেই যুৱতীগৰাকীক উদ্ধাৰ কৰিবৰ বাবে আগবাঢ়ি গ'ল। তেওঁক আমি এপ্ৰিচিয়েট কৰিব লাগে। আপোনালোকৰ সংগঠনে তেওঁক ধন্যবাদ জনাব লাগে যে হয়, এনেকুৱা এটা পৰিৱেশ আহিছে যে মহিলাগৰাকীক যদি কেতিয়াবা অসুবিধাৰ সন্মুখীন হয়, তেওঁক সহায় কৰিবলৈ অন্ততঃ কেইজনমান লোক আগবাঢ়ি আহিছে। কিন্তু তেওঁক কৰিলে কি, তেওঁক মাৰপিট কৰিছে নে মই নাজানো, কিন্তু আপোনালোকৰ সংগঠনৰ ল'ৰা আহি তেওঁৰ ওপৰতে সমস্ত দুখ জাপি দিলে। মাৰপিট তেওঁ কৰা বুলি তেওঁ থানালৈ অনা হ'ল। থানালৈ আনি তেওঁ নিশা পৰ্যন্ত গোচৰ দি তেওঁক নিশা বহুৱাই থোৱা হ'ল। গতিকে এই বাতৰিটো যেতিয়া যোৰহাটত বিয়পি পৰিছে, আপুনিয়ে মোক কওক যে কোনো লোকে এগৰাকী মহিলা যদি নিশাৰ বাদে দিছোঁ, দিন দুপৰতে যদি কিবা তেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয়, কোনোবা লোক আগবাঢ়ি যাবনে সহায় কৰিবৰ বাবে? আৰু সেইবাবে নিউজ 18 অসম নৰ্থ ইষ্ট আমি সেই বাতৰিটো সম্প্ৰচাৰ কৰিছিলোঁ। আৰু তাত যেতিয়া আমি জানিব পাৰিলোঁ যে এটা জাতীয় সংগঠনৰ একাংশ সদস্য জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে, তেতিয়া আৰু আমি ৰৈ থাকিব নোৱাৰিলোঁ। আচলতে চাওক, বাৰেপতি বীৰ লাচিত সেনা অসমৰ মঞ্চখনক টানি অনা হৈছে। মই বাৰেপতি আমি টানি অনা নাই। থানাত যেতিয়া শনিবাৰে ঘটনা ঘটিছিলে, তেতিয়াও সেই প্ৰসংগ ওলাইছিলে। আৰু আমি যাকে সুধিছোঁ সকলোৱে আপোনালোকৰ সংগঠনৰ। আৰু এটা কথা যে যোৰহাটত আপোনালোকৰ দখল আছে, বীৰ লাচিত সেনা অসমৰ প্ৰভুত্ব আছে, আৰু তাৰ বাবে হয়তো সেই সুবিধাটো একাংশই লৈছে। চক মানে দুষ্টক দমন কৰাৰ যিটো ব্যৱস্থা বীৰ লাচিত সেনা অসমে প্ৰতিটো সময়ত কৰি আহিছোঁ। দুষ্টসকলে আমাক বিচাৰ কৰি আছে যে বীৰ লাচিত সেনা অসমে প্ৰতিটো ক্ষেত্ৰত তেওঁলোকক কেনেধৰণে আমি দমন কৰিব বিচাৰোঁ। যে আমি সদায় প্ৰভুত্ব বিস্তাৰৰ ক্ষেত্ৰত আমি এইটো ক'ব বিচৰা নাই যে আমি ৰজা। গতিকে প্ৰথম কথা হৈছে কি, এইটো একান্তই ব্যক্তিগত বিষয়। ব্যক্তিগত বিষয়ক লৈ মঞ্চখনক টানি অনা হৈছে।
মই এটা কথা আপোনাৰ সংবাদ মাধ্যমৰ যোগেদিয়ে কওঁ, যিমানবিলাক শুভাকাংক্ষী আছে বীৰ লাচিত সেনা অসমৰ, যিমানবিলাক সৈনিক আছে বীৰ লাচিত সেনা অসমক, তেওঁলোকৰ মানদণ্ডৰ চাৰ্টিফিকেট লৈ তেওঁলোকৰ পুলিচ ভেৰিফিকেশ্যন কৰি গভৰ্ণমেণ্ট যেনেকৈ এমপ্লয় দিয়া হয়, আচলতে ঠিক তেনেধৰণে বীৰ লাচিত সেনা অসমৰ সৈনিকক তেনেধৰণে আমি মানে যোগদানৰ ব্যৱস্থা আমাৰ হাতত নাই। আমি যিসকলে জাতীয়তাবাদী ভাৱধাৰাৰে ইচ্ছাকৃতভাৱে আমাৰ মাজলৈ আহিছে, কৰ্তব্য আৰু দায়িত্ব পালন কৰিম বুলি আমাক কেৱল মাত্ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, কাম কৰি যাম বুলি দায়িত্ব লৈছে, তেওঁলোকক সকলোকে আমি দায়িত্ব প্ৰদান কৰিছোঁ। আমি দায়িত্ব পালন কৰি যোৱাৰ ক্ষেত্ৰত দেখিছোঁ যে আমি ক'ৰবাত আপোনালোকৰ যোগেদি আজি তেনেধৰণে গম পাইছোঁ, এই ক্ষেত্ৰত আমি তৎকালীন ব্যৱস্থা লৈছোঁ, কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা কৰিছোঁ। সৈনিক হওক, এজন নেতৃত্বশীল ব্যক্তি হওক, বীৰ লাচিত সেনা অসমে একদম সমদৃষ্টিৰে চাওঁ আৰু প্ৰত্যেকৰ ওপৰতে আমি সম অনুশাসনমূলক ব্যৱস্থাটো কৰোঁ। আৰু সেই ব্যৱস্থাৰ ভিত্তিত তেওঁক ইতিমধ্যে আমি সমিতিৰ পৰা বীৰ লাচিত সেনা অসমৰ সদস্য পদৰ পৰা আমি বৰ্খাস্ত কৰিছোঁ। যি সময়লৈকে আইনে এটা সঠিক সিদ্ধান্তত আমি উপনীত নহওঁ, সেই মুহূৰ্তলৈকে আইনী প্ৰক্ৰিয়া চলি থকালৈকে আমি সেইটো ব্যৱস্থা হাতত লৈছোঁ। আৰু দ্বিতীয় কথা হৈছে কি, মই দুখ প্ৰকাশ কৰিছোঁ এইটোৱেই, বাৰেপতি বীৰ লাচিত সেনা অসম, বীৰ লাচিত সেনা অসম মঞ্চখনক কৈ অনা হৈছে যে, মই কৈছোঁ আপুনিয়ে কৈ গৈছে যে তেওঁ আছিল, তেওঁ কইনা আছিল, তেওঁ পত্নী আছিল, পত্নীৰ লগত বান্ধৱী আছিল। ডেফিনেটলি গোটেই বিষয়টো এটা পাৰিবাৰিক বিষয়, এটা মজিয়াৰ বিষয়টো আহি ৰাজপথলৈ গুচি আহিল। আৰু ৰাজপথৰ এটা ব্যক্তিগত বিষয় যে এজন, পোনপ্ৰথমতে মই এটা কথাই কওঁ যে যিজন সৈনিকে আজি তাৰিখত সেই পৰিৱেশটো সৃষ্টি কৰিলে, তেওঁ বীৰ লাচিত সেনা অসমৰ সৈনিক হোৱাৰ প্ৰাক মুহূৰ্তত তেওঁ এজন সেই পৰিয়ালৰ অভিভাৱক, আৰু অভিভাৱক হিচাপে এটা দায়িত্ব পালন কৰিবলৈ যাওঁতে অনাকাংক্ষিক এটা ঘটনা হৈছে। আপুনিয়ে কৈ গ'ল যে এখন তালটো নাবাজে, দুখন তালৰ মাজত বিকাশ ক্ৰিয়া হ'ব পাৰে। এই দুখন তালৰ এটা ক্ৰিয়াৰ বহিঃপ্ৰকাশ ঘটিলে সিদিনাখন আপোনাৰ 18 তাৰিখৰ দিনাখন ঘটনাটোৰ, আৰু সেই ঘটনাটোৰ যোগেদি মই ইতিমধ্যে গম পাইছোঁ, আৰু আপুনিও যথেষ্টখিনি কৈছে, তাৰ ক্ষেত্ৰতো মই ধন্যবাদ দিছোঁ। গতিকে এইটো সম্পূৰ্ণ ব্যক্তিগত বিষয়, আৰু এই ব্যক্তিগত বিষয়টো বীৰ লাচিত সেনা অসমৰ মঞ্চখন আচলতে জড়িত নহয়। কোনোবা দুষ্কৃতিকাৰীয়ে আমাৰ মঞ্চখনৰ ইউজ কৰিছে বা আমাৰ মঞ্চখনৰ দলে বলে গৈ তেওঁলোকক মানে বইচ বা মানে দমনমূলক ব্যৱস্থা কৰিছে। এইটোতো হ'ব নোৱাৰে, বা এইটো আমাৰ অনুমতি সাপেক্ষে হোৱা নাই, স্পষ্ট কৰি দিছোঁ। আৰু যিটো আমাৰ চেইন অফ কামাণ্ড, যে চেইন অফ কামাণ্ডৰ হিচাপত সভাপতিৰ নিৰ্দেশ মতেই যিকোনো আমি কাৰ্যসূচীৰ পৰা আদি কৰি যিকোনো পদক্ষেপ ল'ম, আৰু এই ক্ষেত্ৰত তেনেকুৱা ধৰণৰ পদক্ষেপ হোৱা নাই। যদি অনাকাংক্ষিকভাৱে আমাৰ মঞ্চখনৰ কোনোবাৰ যদি সতীৰ্থবৃন্দই তেওঁক উদগনি জনাইছে সেই ক্ষেত্ৰত, বা এই ক্ষেত্ৰত নিশ্চয়কৈ আমাৰ এক্সিকিউটিভ বডি আছে, তাত নিশ্চয়কৈ আলোচনা হ'ম। আৰু এই ক্ষেত্ৰত যদি প্ৰকৃততে আইন বিৰোধী ব্যৱস্থা যদি আমাৰ সৈনিকৰ আনুষংগিক কোনোবাও যদি জড়িত আছে, আপুনি যিটো কথা অৱগত কৰিলে, বিপক্ষ পাৰ্টি আপোনাক জনাইছে, আপুনি মোক অৱগত কৰিছে, আৰু সেই ক্ষেত্ৰত মই স্পষ্টকৈ এইটোৱে জনাইছোঁ, যদি প্ৰকৃততে আপুনি কোৱা কথাটো যদি হয়, আমি যদি প্ৰমাণ সহকাৰে আমি পাওঁ, আজি তেতিয়া সৈনিকজনৰ ওপৰত যেনেধৰণে আমি বহিষ্কাৰ ব্যৱস্থাটো কৰিছোঁ, অনিৰ্দিষ্ট কাললৈকে তেওঁক মানে সদস্য পদৰ পৰা বহিষ্কৃত কৰাৰ যিটো সিদ্ধান্ত লোৱা হৈছে, সেই ক্ষেত্ৰতো সেই সৈনিকসকলৰ ওপৰতো তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এইখিনিতে মই আপোনাক এটা ফুটেজ দেখুৱাই ল'ব বিচাৰিছোঁ। আমি নিউজ 18 অসম দৰ্শকলৈ জনাওঁ যে আমি কিছুমান ফুটেজ দেখুৱাব নোৱাৰোঁ, আমাৰ সীমাবদ্ধ আছে, টিভি চেনেলে হওক বা আমি ছ'চিয়েল মিডিয়াত এইখিনি দেখুৱাব নোৱাৰোঁ। এইটো আপুনি চাওক, যিটো ঘটনা ঘটিছিলে, আপুনি চালে গম পাব যে যিটো ঘটনা দেখিছেনে, যে কেনেধৰণে প্ৰহাৰ কৰা হৈছে, আদিৰ পৰা অন্তলৈকে গোটেইখিনি ইয়াতে ৰেকৰ্ড হৈ আছে। ইয়াৰ পিছৰখিনিও যদি আপোনালোকক দৰকাৰ হয়, তেনেহ'লে তাতে গ'লে যোগাযোগ কৰিলে আপোনালোকে প্ৰায় ঘণ্টাৰ পিছত ঘণ্টা CCTV ফুটেজ তাত লাভ কৰিব। ওচৰত এইখিনি কোনো মোবাইলত তোলা ফুটেজ নহয়, এয়া হৈছে CC কেমেৰা ফুটেজ। দেখিছে কেনেধৰণে মাৰপিট কৰা হৈছে। আৰু এই দৃশ্য যেতিয়া কোনো এজন লোকে দেখে, আপোনাৰ সন্মুখতে যদি এনেকুৱা যদি ঘটনা ঘটে, আপুনি ৰৈ থাকিব পাৰিবনে? আপুনি চিন্তা কৰি চাব নেকি যে তেওঁ কি হয় বা কিয় যুৱকজনে এনেকুৱা কৰিছে? স্পণ্টেনিয়াছলি নিশ্চয় আগবাঢ়ি যাব এইখিনি দৃশ্য দেখাৰ পিছত। এইটোৱে বিষয়, মই কৈছোৱে যে অনাকাংক্ষিক এটা ঘটনা, এইটো পুনৰাবৃত্তি নহওক, আৰু সৈনিক হিচাপে যে এইটো এটা বহিঃপ্ৰকাশ ঘটিছে, এইটো আমি দুখ প্ৰকাশ কৰিছোঁ, আৰু অনাগত সময়ছোৱাত নহওক তাৰ কাৰণে আমি সাংবিধানিকভাৱে আমি ব্যৱস্থাও লৈছোঁ, আৰু আইনে এইটো নিশ্চয়কৈ তেওঁলোকে ব্যৱস্থা ল'ব।
আৰু ইয়াৰ যিটো ভিডিঅ' আপুনি দেখুৱালে যে এই ভিডিঅ'টোৰ যোগেদি গম পোৱা গৈছে যে সম্পূৰ্ণ এককভাৱে তেওঁ গৈছে আৰু এককভাৱে গৈ সেই মহিলা দুগৰাকী আৰু আমাৰ সেইটোতো কোনো ক'বলগীয়া নাই, তেওঁলোকৰ ব্যক্তিগত কাজে, কিন্তু তাৰ পিছৰখিনি তাৰ পিছত সকলো ৰাইজ একত্ৰিত হৈছে, কাজিয়াখন আঁতৰাই দিয়াৰ মই ভিডিঅ' দেখিছোঁ। আৰু পিছৰ যিখিনি বিষয় আপোনাৰ বক্তব্যৰ পৰা মই যিটো মন্তব্যৰ পৰা যিটো বিষয় জানিব বিচাৰিছোঁ, যদি সেই বিষয়টো আপুনি দেখুওৱা ভিডিঅ'ৰ যোগেদি যদি প্ৰকৃততে হয়, তেতিয়া নিশ্চয়কৈ আমি সংবিধানৰ গণ্ডিত থাকি নিশ্চয়কৈ এই ক্ষেত্ৰতো সেই সৈনিকসকলৰ ওপৰতো হুবহু ব্যৱস্থা আমি হাতত ল'ম। আৰু এই কেন্দ্ৰীয় সমিতিলৈ এইটো ব্যৱস্থা তৎকালীনভাৱে গ্ৰহণ কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় সমিতিলৈ নিশ্চয়কৈ প্ৰেৰণ কৰিম। ধন্যবাদ জনাইছোঁ। আৰু আমিও তাকে আশা কৰিছিলোঁ, যিহেতু আপোনাৰ পৰা অতি যোগাত্মক সঁহাৰি আমি লাভ কৰিছিলোঁ। মই পুনৰ জনাইছোঁ যে বীৰ লাচিত সেনা অসমৰ যোৰহাট জিলাৰ সভাপতিগৰাকী এই বিষয়ে জ্ঞাত নাছিলে, আৰু পাছত যেতিয়া তেখেতকো বেলেগ ধৰণে কথাখিনি কোৱা হৈছিলে, আৰু তেখেতে কৈছিলে যে সমগ্ৰ বিষয়টো তেওঁলোকে অনুসন্ধান কৰি বা যিখিনি তথ্য প্ৰমাণ পাব তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে যিগৰাকী যুৱকে কাণ্ড সংঘটিত কৰিছিলে তেওঁক ইতিমধ্যে বীৰ লাচিত সেনা অসমৰ সকলো বিষয়বাবৰ পৰা সদস্য পদৰ পৰা তেওঁক অব্যাহতি দিয়া হৈছে। আৰু তাৰ পাছতো যিসকল সদস্যই যদিহে অভিযোগ উঠাৰ ধৰণে কোনো তাত যি ধৰণৰ তেনেধৰণৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিছিলে, সেয়াও তেওঁলোকে অনুসন্ধান কৰিব, তদন্ত কৰিব। আৰু সেয়া যদি স্পষ্ট প্ৰমাণিত হয়, তেনেহ'লে তেওঁলোকৰ ওপৰতো তেওঁলোকৰ সংবিধান অনুসৰি তেওঁলোকৰ সেইসকল সদস্যৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বীৰ লাচিত সেনা অসমৰ যোৰহাট জিলাৰ সভাপতি ডাঙৰীয়াই আমাক জানিবলৈ দিছে। আৰু গতিকে আমিও আশা কৰিছোঁ যাতে এনেধৰণৰ ঘটনাৰ যাতে কেতিয়াও পুনৰাবৃত্তি যোৰহাটত নঘটে, আৰু সংগঠনে হওক বা এনেধৰণৰ যিসকল লোক সামাজিক ছ'চাইটিৰ সৈতে জড়িত হৈ থাকে, সমাজৰ সৈতে জড়িত হৈ থাকে, এনেধৰণৰ পাৰিবাৰিক কাজিয়া বা এনেধৰণৰ ক্ষেত্ৰতো যদি হস্তক্ষেপ নকৰাটোৱে আমি কামনা কৰিম। নহয়তে যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল সমগ্ৰ অসমতে আজি যোৰহাটৰ এই ঘটনাটোক লৈ চৰ্চা ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আছে আজিৰ যোৰহাটৰ এই ঘটনাটো। গতিকে আমিও আশা কৰিম যাতে এনেধৰণৰ ঋণাত্মক ঘটনাই ভৱিষ্যতে সংবাদ শিৰোনাম যাতে যোৰহাটৰ পৰা অন্ততঃ সংবাদ শিৰোনাম দখল কৰিব লগা পৰিস্থিতি